আজি ইংৰাজীৰ 23 জুন 2025 আৰু অসমীয়াৰ 8 আহাৰ আৰু বাৰ হৈছে মহাদেৱৰ বাৰ আজি সোমবাৰ আৰু সেয়ে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মহাদেৱৰ নামেৰেই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি ৰাতি 10:10 তাৰপিছত চতুৰ্দশী তিথি আৰম্ভ হ'ব কৃতিকা নক্ষত্ৰ দুপৰীয়া 3:17 তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব চন্দ্ৰ বৃষ ৰাশিত থাকিব ৰাহুকালৰ আজি সময় আৰম্ভ হ'ব 7:30 ৰাতিপুৱা 7:30 পৰা 9 বজালৈ আৰু অভিজিত মুহূৰ্ত বা শুভ মুহূৰ্ত আজি আৰম্ভ হ'ব ৰাতিপুৱা এবাৰ আৰু দুপৰীয়া ৰাতিপুৱা আৰম্ভ হ'ব 5:05 পৰা 7:20 আৰু দুপৰীয়া আৰম্ভ হ'ব 2:50 পৰা 5:50 আৰু আজি দিনটোৰ যাত্ৰাৰ শুভ দিশ হৈছে আপোনাৰ পশ্চিম আৰু দক্ষিণ আৰু যাত্ৰাৰ অশুভ দিশ হৈছে পূব আৰু দক্ষিণ পূব যদি আপুনি এই পূব আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰিবলগীয়া থাকে তেন্তে আপুনি যাত্ৰা আৰম্ভ কৰাৰ আগত গাখীৰ খাই যাব তেতিয়া আপোনাৰ বহুতখিনি বাধা প্ৰশমিত হ'ব ইয়াৰ পিছতে আজিৰ দিনটোৰ দৈনিক ৰাশিফলসমূহলৈ যাওঁ প্ৰথমেই মেঘ ৰাশি প্ৰিয় মেঘ ৰাশি আজি আপোনাৰ দিনটো কঠিন হ'ব কিন্তু এই কঠিন সময়টো আপুনি সুযোগ পাব ই আপোনাৰ বাবে এক পছন্দ সম্পদলৈ পৰিণত হ'ব পাৰে লক্ষ্যত উপনীত হোৱাত কোনো বাধা নাই বৃষ ৰাশিত থকা চন্দ্ৰই আপোনাৰ বুদ্ধি আজি প্ৰকাশ পাব আপুনি এতিয়া সকলোবোৰ কঠিন সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে এইটোৱেই হ'ব পাৰে নিখুঁত সময় আপোনাৰ যেন সোণালী স্পৰ্শ আছে আজিৰ দিনটোত যিয়ে আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফল হ'বলৈ বাট মুকলি কৰি দিছে নীলা ৰংটো হৈছে আজি আপোনাৰ শুভ ৰং আৰু সেয়ে যিকোনো বস্তু যদি বা যিকোনো ৰঙৰ কাপোৰ নীলা ৰঙৰ পিন্ধে তেন্তে আপোনাৰ ইতিবাচক আকৰ্ষণ কৰাত সহায় হ'ব ইতিবাচকতা আকৰ্ষণ কৰাত সহায় হ'ব আৰু 4 বজাৰ পৰা 5 বজা বিয়লি 4 বজাৰ পৰা 5 বজাৰ মাজৰ সময় সেইখিনি আপোনাৰ বাবে আজি শুভ সময় আৰু শুভ সংখ্যা হৈছে 7 বৃষ ৰাশি প্ৰিয় বৃষ ৰাশি আজি বৃষ ৰাশিত চন্দ্ৰৰ উপস্থিতিৰ বাবে শক্তি আৰু ইতিবাচকতাৰে ভৰি পৰিব গুৰুতৰ সমস্যাৰ সন্মুখীন হ'লেও ব্যক্তিত্বৰ ভিতৰত থকা ইতিবাচক ভাৱবোৰৰ বাবে আপুনি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আপোনাৰ বীৰত্বপূৰ্ণ আচৰণে আপুনি আজি কঠিন পৰিস্থিতিত সফলতা লাভ কৰাত সহায় কৰিব আপোনাৰ যি বীৰত্বপূৰ্ণ আজি আচৰণ থাকিব সেই আচৰণৰ বাবে আপুনি যদি কিছুমান কঠিন সমস্যা বা পৰিস্থিতিত পৰে তেতিয়া আপুনি তাত সফলতা লাভ কৰিবলৈ সম্ভৱ হ'ব আজি আপুনি আনকি নতুন দায়িত্ব ল'ব পাৰিব কাৰণ এই দিনটোৱে অধিক প্ৰেৰণা সৃষ্টি কৰিব আজি আপোনাৰ বাবে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰাৰ সোণালী দিন অধিক ইতিবাচকতা সৃষ্টি কৰিবলৈ আজি আপোনাৰ বাবে শুভ ৰং হৈছে নীলা ৰং সন্ধিয়া 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 4 তাৰপিছত হৈছে মিথুন ৰাশি প্ৰিয় মিথুন ৰাশি যিহেতু চন্দ্ৰ পোনপটীয়াকৈ বৃষ ৰাশিত আছে সেই আজিৰ দিনটো হ'ব পৰা আদালতৰ গোচৰ আৰু সৰু সুৰা হেঁচা বা যিকোনো ধৰণৰ বিতৰ্কৰ পৰা সাৱধান হওক আপুনি চিন্তিত কৰিব পৰা বিষয়ৰ পৰা আঁতৰি থাকক আপুনি চিন্তিত বিষয়ত যিবোৰ পৰিব পাৰে সেইবোৰৰ পৰা আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰক বিতৰ্কৰ পৰা আঁতৰি থাকিলে শান্তি আহিব আপুনি বিতৰ্কত নোসোমাব দিনটোত বিশেষকৈ আজি আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত পূব দিশৰ মুখামুখি হ'বলৈ চেষ্টা কৰক আপুনি যদি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আজি ল'বলগীয়া আছে তেন্তে আপুনি পূব দিশৰ মুখামুখি হৈ এইটো আপুনি সিদ্ধান্ত লওক আৰু বগা ৰং পিন্ধাটো পৰিহাৰ কৰক কিয়নো আজি আপোনাৰ বগা ৰংটো অশুভ আজি আপুনি বগা ৰঙৰ বস্তু পৰিধান নকৰিব বা বগা ৰঙৰ যিকোনো বস্তু আজি নল'ব আজি আপোনাৰ বগা ৰংটো আজি আপোনাৰ বাবে অশুভ বিয়লি 3:15 পৰা 4:15 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 1 ইয়াৰ পিছত হৈছে কৰ্কট ৰাশি প্ৰিয় কৰ্কট ৰাশি যিহেতু চন্দ্ৰ বৃষ ৰাশিত উপস্থিত আছে গতিকে আপোনাৰ মনত অধিক ইতিবাচক প্ৰভাৱ আশা কৰিব পাৰি আজি আপুনি আপোনাৰ বন্ধু বা পৰিয়ালৰ সৈতে এটা ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে যাতে দিনটোৰ সৰ্বোত্তমখিনি লাভ কৰিব পাৰে আপোনাৰ জীৱন আৰু কেৰিয়াৰত অধিক ইতিবাচকতা লাভ কৰিবলৈ এই ভ্ৰমণ উপভোগ কৰক তদুপৰি দিনটোৰ শ্ৰেষ্ঠ স্মৃতিবোৰক আপুনি আজীৱন স্মৰণীয় কৰি তুলিব পাৰে সেউজীয়া ৰং আজি আপোনাৰ বাবে শুভ ৰং বিয়লি 3 বজাৰ পৰা 6 বজাৰ মাজৰ যিখিনি সময় সেইখিনি আপোনাৰ বাবে শুভ সময় সেইবাবে অত্যাৱশ্যকীয় কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিবৰ বাবে এই সময়খিনি বাছি ল'ব পাৰে শুভ সংখ্যা হৈছে আজি দিনটোৰ আপোনাৰ 8 তাৰপিছত সিংহ ৰাশি প্ৰিয় সিংহ ৰাশি আজি চন্দ্ৰ ৰাশিত চন্দ্ৰ বৃষ ৰাশিত যিদৰে আছে সুখে আপোনাক আৱৰি ধৰিব আজি দিনটো আপুনি হয়তো আজি পৰিয়ালৰ বয়োজ্যেষ্ঠ বা লোকসকলৰ কিছু সময় কটাব পাৰে তেওঁলোকৰ সৈতে সময় কটাব পাৰে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আজি যতন লওক পৰিয়ালৰ সৈতে কিছু মানসম্পন্ন সময় কটালে দিনটোৰ শেষত আপুনি বহুত ভাল অনুভৱ কৰিব কমলা ৰং আজি আপোনাৰ বাবে শুভ ৰং বিয়লি 5 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 1
কন্যা ৰাশি প্ৰিয় কন্যা ৰাশি চন্দ্ৰ বৃষ ৰাশিলৈ গতি কৰে আৰু এই ট্ৰেনজিটে আপোনালোকৰ মাজৰ কিছুমানে বিৰক্ত আৰু বিচলিত অনুভৱ কৰিব পাৰে কিছুমান মানুহে হয়তো আপোনাৰ দয়ালু স্বভাৱক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব গতিকে সাৱধান হওক উদাৰ আৰু সহজ সৰল হোৱাৰ মাজত সেই ভাৰসাম্য বিচাৰি উলিয়াওক সেই ভাৰসাম্যটো বজাই ৰাখিব আপুনি উদাৰো হ'ব পাৰে দয়ালু ভাৱ হৈ পিনে আপোনাৰ সেই দয়ালু কোনোবাই আপুনি ব্যৱহাৰ কৰিব পাৰে সেইটো কাৰণে আপুনি সেই যিটো ভাৰসাম্য সেই ভাৰসাম্যটো আপুনি বজাই ৰাখিবলৈ চেষ্টা কৰক আপোনাৰ এই দয়া হয়তো আজি কিছুমান বিশেষ মানুহক সন্তুষ্ট কৰিব আপোনাৰ উচ্চ আত্মাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ ধ্যান কৰাৰ চেষ্টা কৰক সেউজীয়া দিনটোৰ বাবে আপোনাৰ হৈছে শুভ ৰং আৰু সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আজিৰ দিনৰ আধ্যাত্মিক পথ প্ৰদৰ্শন বিচৰা সৰ্বোত্তম সময় হৈছে আপোনাৰ 7 বজাৰ পৰা 8 বজাৰ সময়খিনি শুভ সংখ্যা হৈছে আজিৰ দিনটো আপোনাৰ 2 তুলা ৰাশি প্ৰিয় তুলা ৰাশি বৃষ ৰাশিত ছন্দ থকাৰ বাবে আপুনি হয়তো আজি আপোনাৰ ভাল অনুভৱ কৰিছে আপোনাৰ বৌদ্ধিক ক্ষমতা আজিৰ শিখৰত উপনীত হৈছে আৰু আপুনি নিজকে নিশ্চিন্ত আৰু যিকোনো কাম হাতত ল'বলৈ সাজু অনুভৱ কৰে আপোনাক বিক্ষিপ্ততাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণ আজি আপুনি মনোযোগ হেৰুৱাবৰ সম্ভাৱনা আছে যথেষ্ট দিন ধৰি ৰৈ থকা আগতীয়া কামবোৰত মন নিৱেশ কৰাৰ এক উৎকৃষ্ট সময় আজি উচ্চ মানসিক শক্তিৰ সৈতে আপুনি সকলো জটিল কামৰ সন্মুখীন হোৱাৰ এক নিখুঁত সময় সন্ধিয়া 4 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় নীলা ৰং আপোনাৰ আজি শুভ ৰং গতিকে নীলা ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে শুভ প্ৰমাণিত হ'ব আজি আৰু শুভ সংখ্যা হৈছে আপোনাৰ 4 তাৰপিছত বৃশ্চিক ৰাশি প্ৰিয় বৃশ্চিক ৰাশি আজি চন্দ্ৰ বৃষ ৰাশিত থকাৰ বাবে আপোনাৰ আপোনজনৰ বা ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কত উত্তেজনা হ'ব পাৰে আৰু এই সময়ত আপোনাৰ খং বা আন ধ্বংসাত্মক আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ নিদিলে ভাল হ'ব কোনো কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'ব আৰু আপোনাৰ দাম্পত্য সম্পৰ্কত অলপ মৰম আৰু ভালপোৱাৰ প্ৰকাশ কৰাটো প্ৰয়োজনীয় হ'ব পাৰে কিন্তু বয়োজ্যেষ্ঠ লোকে ঔষধ আৰু খাদ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন শুভ সংখ্যা হৈছে 1 তাৰপিছত ধনুৰাশি প্ৰিয় ধনুৰাশি চন্দ্ৰ আজি বৃষ ৰাশিত আছে আপুনি কিছুমান কষ্টৰ মাজেৰে পাৰ হৈ আছে তেন্তে আজি আপোনাৰ বাবে আপোনাৰ জীৱনত অধিক ইতিবাচকতাৰ দিন হ'ব পাৰে ইতিবাচক দিন হ'ব পাৰে আজি আপুনি হয়তো আপোনাৰ জীৱনৰ পূৰ্বৰ বহু সমস্যা সমাধান কৰিব অৱশ্যে সঠিক সিদ্ধান্ত লোৱাৰ দিশতো সঠিক দৃষ্টিভংগী বজাই ৰাখিব লাগিব উত্তম ফলাফল লাভ কৰিবলৈ আৰু সফলতা লাভৰ বাবে ধৈৰ্য ধৰি ৰাখক আজিৰ বাবে গোলাপী ৰংটো হৈছে আপোনাৰ ভাগ্যৰ ৰং বা শুভ ৰং পুৱা 9 বজাৰ পৰা 10 বজাৰ যিখিনি মাজৰ সময় সেইখিনি আপোনাৰ বাবে শুভ সময় গতিকে অত্যাৱশ্যক কামবোৰ আপুনি এই সময়ৰ মাজত মিলাই পিনি কৰিবলৈ চেষ্টা কৰক তেতিয়া আপুনি সৰ্বোত্তম ফল লাভ কৰিব শুভ সংখ্যা হৈছে আপোনাৰ 9 শুভ সংখ্যাটো আপোনাৰ 9 মকৰ ৰাশি প্ৰিয় মকৰ ৰাশি আত্মনিৰ্ভৰশীলতা হ'ব দিনটোৰ আজি কেন্দ্ৰীয় বিষয়বস্তু আৰু আপুনি যিকোনো আধ্যাত্মিক আকাংক্ষা পূৰণ কৰিব আজি দিনটোত আপুনি আজি উপলব্ধি কৰিব যে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কেৱল আপোনাৰ দ্বাৰাহে লোৱা হয় আৰু সেই সিদ্ধান্তসমূহৰ পৰিণতি কেৱল আপোনাৰ দ্বাৰা বহন কৰা হয় আজি নিজৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত মনোনিৱেশ কৰক আৰু নিজৰ প্ৰবৃত্তিক বিশ্বাস কৰক পৰিণতি বিশ্লেষণ নকৰাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰতি থাকক বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি আপোনাৰ ভাগ্যৰ সময় আজি হালধীয়া পিন্ধাটো আপুনি পৰিহাৰ কৰক কাৰণ আপোনাৰ হালধীয়া ৰংটো আজি আপোনাৰ বাবে অশুভ ৰং আৰু শুভ সংখ্যা হৈছে আপোনাৰ 6 কুম্ভ প্ৰিয় কুম্ভ ৰাশি আজি বৃষ ৰাশিত চন্দ্ৰ থকাৰ বাবে আপুনি আজি আপোনাৰ কোনো বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে শেহতীয়াকৈ লাভ কৰা সহায়ৰ হাত এখনৰ কথা ভাবিব পাৰে তেওঁলোকক কওক যে আপুনি তেওঁলোকৰ সমৰ্থন আৰু সহায়ক কিমান মূল্য দিয়ে আৰু তেওঁলোকৰ কৰা সহায়ক আপুনি সদায় অনুগ্ৰহক যিখিনি তেওঁ সহায় কৰিলে সেইখিনি সদায় নাপাহৰে বুলি আপুনি তেওঁলোকক আপুনি আশ্বস্ত কৰক আন কোনোবা আৰ্থজনক ভাল কামটো আগবঢ়াই নিবলৈ সহায় কৰক ই আপোনাক আপোনাৰ অনুকূল ফলাফলৰ ক্ষেত্ৰত ভাল ফল দিব ই আপোনাৰ বাছি লোৱা আগন্তুক কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিব শুভ সংখ্যা হৈছে দিনটো আপোনাৰ 6 তাৰপিছত মীন ৰাশি প্ৰিয় মীন ৰাশি আজি আপোনাৰ আত্মবিশ্বাস আৰু মনোযোগ যিকোনো কৰ্মত ভাল হ'ব কাৰণ চন্দ্ৰ বৃশ্চিক ৰাশিত আছে দীৰ্ঘদিন ধৰি আপোনাক অশান্তি দি থকা কিছুমান সমস্যা আপুনি হয়তো সমাধান কৰিব পাৰিব আপোনজনৰ লগত হোৱা যিকোনো বিবাদ বা মতানৈক্যৰ সমাধান বিচাৰিলে আপুনি দৃঢ় প্ৰতিজ্ঞ অনুভৱ কৰিব ভাগ্য আকৰ্ষণৰ বাবে আজি সেউজীয়া ৰং পিন্ধক সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ যিখিনি মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় গতিকে এই দিনটোৰ আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কাম সেইখিনি সময়বোৰ এই সময়ৰ লগত মিলাই পৰিকল্পনা কৰক শুভ সংখ্যা হৈছে আজিৰ দিনটোৰ আপোনাৰ 1 আজিৰ দিনটোৰ ৰাশিফল আছিল ইমানেই আজিৰ দিনটোৰ
আপোনালোকৰ যিসকলৰ আজি দিনটোত জন্মদিন আছে, বিবাহ বাৰ্ষিক আছে বা অন্য বিশেষ দিন যি আপোনাৰ আজি শুভ দিন হয়, সেইবোৰ আপোনাৰ শুভ হওক আৰু আপোনালৈ শুভ কামনা যাচিলোঁ সেইখিনিলৈ। আপোনাৰ জন্মদিন, বিবাহ বাৰ্ষিক বা অন্যান্য যি শুভ দিন আছে আজি, তেওঁলোকলৈ মই শুভ কামনা যাচিছোঁ আজি। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ যি জীৱন শুভ হওক আৰু শান্তি সমৃদ্ধিয়ে ভৰি পৰক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।